তো হেল্ল' নমস্কাৰ কুলুক চুদুম কুলুম্বা লগতে কাৰ্ডুম সি খবৰ মোৰ খবৰ ভালেই তো আজি আছিলে পৰীক্ষা হয়তো ইতিমধ্যে বহুতে গমে পায় আৰু বৰ্তমান মোৰ পৰীক্ষা কেনেকুৱা হ'ল ইয়াৰ বিষয়ে বহুতে সুধি আছে তো সকলোকে ৰিপ্লাই দিব পৰা নাই যিহেতু মই অলপ আগতে আহিছোঁগৈ তো পৰীক্ষা কেনেকুৱা হ'ল বুলি যদি চিধাকৈ প্ৰশ্ন মোক কৰে তো পৰীক্ষাটো হৈছে মোৰ বেয়া যোনটো আশা কৰিছিলোঁ এই নাম্বাৰটো মোৰ নাহিবগৈ হয়তো লিষ্টতে নাম নাহিবগৈ ছেকেণ্ড লিষ্টত মানে যোনটো কিবা কৈছোঁ বাইবাৰ কাৰণে হয়তো নাম নাহিবগৈ পৰীক্ষাটো বহুত বেয়া হৈছে প্ৰায়খিনি জিকেটো শুদ্ধ হ'ল জিকে যিমানখিনি আহিছিলে তাৰে মই যোনটো 40টাৰ ভিতৰত প্ৰায় মই 34 এনেকৈ এটেম্প কৰিলোঁ আৰু লগতে প্ৰায়খিনিয়ে শুদ্ধ হৈছে জিকে কিন্তু আটাইতকৈ মোৰ বেয়া হৈছে গ্ৰামাৰ লগতে অংকটো আটাইতকৈ আগৰ পৰা মই এইটো ক্ষেত্ৰত মই বেয়া মোৰ মানে বহুত অসুবিধা হয় এইটো কাৰণে আজিও এনেকুৱা হৈছে মানে প্ৰায়খিনি মোৰ নাই ক'লেও 1 ঘণ্টা 10-20 মিনিট অকল মোৰ অংকতে গুচি গ'ল মানে এনেকুৱা মোৰ টাইম লাগিছে নাই হয়তো বহুতৰ কাৰণে আজি পৰীক্ষাটো হয়তো ইজি হৈছে কিন্তু মোৰ কাৰণে ইজি হোৱা নাই বহুত টাইম লাগিছে এটা মানে অংকৰ উত্তৰটো ওলাবৰ কাৰণে বহুত টাইম লাগিছে লগতে পেপাৰটো হয়তো আপোনালোকে দেখিছে এইবাৰ পেটাৰ্ণটো অলপ বেলেগ কৰি দিলে আগতে এনেকৈ অসম পুলিচৰ পেটাৰ্ণ নহয় আগতে বেছিভাগ জিকে আহিছিলে কিন্তু এইবাৰ তেওঁলোকে প্ৰায়খিনি সমান কৰিছে জিকে 40টা আহিছে মেথছ 10 এনেকৈ গ্ৰামাৰ 10 এনেকৈ ৰিজনিং আহিছে এনেকৈ 10 আহিছে SSC নিচিনা হৈছে আৰু বহুতে কৈছে আজি পৰীক্ষা টান হৈছে বুলি হয় টান হৈছে মোৰ কাৰণেও টান হ'ল নাজানো এতিয়া ছেকেণ্ড লিষ্টত নাম আহিবগৈ নাই ফাইনেলি আকৌ ৰানিং কৰিবগৈ লাগিব আৰু বহুতে কৈছে পৰীক্ষাটো ভাল হৈছে তেওঁলোকৰ কাৰণে ইজি আৰু অসম পুলিচৰ অংক পৰীক্ষাটো এনেকুৱা হয় মানে যোনে অংক জানে তেওঁলোকৰ কাৰণে আটাইতকৈ ইজি হৈছে অংকটো আৰু যাৰ আটাইতকৈ মানে আমাৰ নিচিনা সকলৰ কাৰণে আটাইতকৈ উইক পইণ্টটো হৈছে এইটোৱে হয় এইটো কাৰণে যিমান দূৰ বৰ্তমান অসম পুলিচৰ কাৰণে আকৌ প্ৰিপেৰেশ্যন কৰিব সকলোকে ক'ম যেন অকল আপোনালোকে ৰানিঙত নহয় পঢ়িব লাগিব যেনেকৈ মোকো বহুতে কমেণ্ট কৰি থাকে নাই অকল ৰানিং কৰিলে নহ'ব পঢ়িব লাগিব পঢ়িছিলোঁ মিছা নকওঁ পঢ়িছিলোঁ কিন্তু যিমানখিনি নম্বৰ পোৱা আশা আছিলে ইমানখিনি হয়তো মোৰ নাম্বাৰ নাহিবগৈ আৰু কি হ'ব আৰু পেপাৰটো অলপ দেখুৱাই দিছোঁ কেনেকুৱা আছিলে তো আজি পেপাৰ হৈছে সেইটো যদি আপোনালোকৰ লাগে টেলিগ্ৰামৰ লিংক দি দিছোঁ বহুতে বৰ্তমান হয়তো নেক্সট ইয়াৰ আকৌ দিব তেওঁলোকৰ কাৰণে ভাল হ'ব পেপাৰটো দেখাই দিছোঁ অলৰেডি হয়তো বহুতে পালে মোৰ আছিলে বি আছিলে প্ৰথম মোৰ প্ৰশ্ন আপোনালোকে হয়তো দেখিছে অসমৰ একমাত্ৰ মালুমি হৈছে ইয়াৰ প্ৰশ্ন সুধিছে এইটো হৈছে কাৰ্বি মালুমি মই দেখিলোঁ আৰু প্ৰায়খিনি মোৰ জিকেটো শুদ্ধ হৈছে কিন্তু মোৰ অংকটো অলপ বেয়া হৈ গ'ল আৰু লগতে গ্ৰামাৰটো অলপ বেয়া হৈছে বাকী পেপাৰটো আপোনালোকে হয়তো দেখিব প্ৰশ্নকেইটা এনেকুৱা প্ৰশ্ন আহিছিলে এতিয়া আপোনালোকে দেখিব যেন ইয়াতো প্ৰশ্ন কি দিছে আপোনালোকে হয়তো ইয়াত দেখিছে এইটো হয়তো প্ৰশ্নটো বহুতে উত্তৰ জানিছে অসমৰ পুলিচ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত আছে এইটো হয়তো বহুতে জানে দেৰগাঁও অমিত শ্বাহ আহিছিলে অপেনিং কৰিবৰ কাৰণে ইয়াৰ যোনটো ভৱন এটা বনাইছিলে এইবিলাকৰ বিষয়ে প্ৰশ্ন আহিছে লগতে অসমৰ লগত কোন দুখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে এইবিলাক প্ৰশ্ন আহিছিলে বাকী যদি আপোনালোকক লাগে পেপাৰখন মোক কমেণ্ট কৰিব নহ'লে আপোনালোকে টেলিগ্ৰামত মই লিংক দিছোঁ ডিছক্ৰিপশ্যনত আপোনালোকে পেপাৰো পাব যদি নেক্সট আকৌ ইণ্টাৰভিউ দিবলগীয়া হ'লে বহুত বেনিফিট হ'ব আপোনালোকৰ কাৰণে তো এনেকুৱা আছিলে পেপাৰটো বাকী আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে লগতে গ্ৰামাৰকেইটা এনেকুৱা গ্ৰামাৰ লগতে ৰিজনিং আহিছে বেলেগ আহিছিলে এইবিলাক তাৰপিছত আপোনালোকে কিমানখিনি নম্বৰ এটেম্প কৰিছিলে নিশ্চয় জনাব কোনে কিমান নম্বৰ পাম বুলি আশা কৰিছে লগতে আজি আপোনালোকে হয়তো গম পাইছে পেপাৰটো অলপ হাৰ্ড হৈছে এইটো কাৰণে কাটঅফো হয়তো অলপ কম যাব পাৰে ইয়াৰ বিষয়ে নেক্সট এটা ভিডিঅ' আনিম